নমস্কাৰ জেআৰজি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ লোকসেৱা আয়োগত খালী হোৱা প্ৰায় 130টা প্ৰবক্তাৰ পদৰ সম্পৰ্কত। এই 130টা পদৰ বাবে লোকসেৱা আয়োগে 3খন নটিফিকেশ্যন ইতিমধ্যে জাৰি কৰিছে। সেই 3খন নটিফিকেশ্যন আমি এই ভিডিঅ'টোত আলোচনা কৰিম আৰু কোনে কোনে এই পদসমূহৰ বাবে এপ্লাই কৰিব পাৰিব, এপ্লাই কৰাৰ লাষ্ট ডেট বেলেগ বেলেগ, গতিকে লাষ্ট ডেটসমূহ কি হ'ব, তাৰ লগতে যোগ্যতা কি লাগিব সেই সম্পৰ্কে আজি ভিডিঅ'টোত আমি আলোচনা কৰিম। APSC লেকচাৰাৰ APSC SCERT ৰিক্ৰুইটমেণ্ট মন কৰিব, SCERT ৰিক্ৰুইটমেণ্ট 2022 18টা হৈছে টোটেল ভেকেঞ্চি। নেম অফ পোষ্ট লেকচাৰাৰ SCERT। পোষ্ট কেটেগৰী হ'ল জব লোকেশ্যন আসাম হ'ব, এপ্লিকেশ্যন মোড অফলাইন হ'ব। সিলেকশ্যন প্ৰচেছ হ'ব উইল বি মেড একৰ্ডিং টু দ্য চিটুৱেশ্যন, মানে অৱস্থা চাই সিলেকশ্যন হ'ব, অৰ্থাৎ কেণ্ডিডেট কিমানে এপ্লাই কৰিছে, কেণ্ডিডেটসকলৰ যোগ্যতা কেনেকুৱা ধৰণৰ হয় সেইখিনি চাই পেলাই মানে ডকুমেণ্টছ চোৱাৰ পাছত প্ৰচেছটো ঠিক কৰিব APSCয়ে। অফিচিয়েল ৱেবছাইটটো আপোনালোকে চাই লওক apsc.nic.in। নটিফিকেশ্যন পাব্লিছ কৰা ডেটটো চাওক 1/9/22 নটিফিকেশ্যন পাব্লিছ হৈছে আৰু এপ্লাই ষ্টাৰ্ট ডেট হৈছে 1/9/22 আৰু এণ্ড ডেট চাওক 30/9/2022। 16 পোষ্ট অফ লেকচাৰাৰ এণ্ড 2 পোষ্ট ফৰ স্ক্ৰিপ্ট ৰাইটাৰ্ছ উইল বি এপইণ্টেড। ইয়াত 16টা লেকচাৰাৰৰ পদ আছে আৰু 2টা স্ক্ৰিপ্ট ৰাইটাৰৰ পদ আছে। ভেকেঞ্চি ডিটেইলছত চাওক লেকচাৰাৰ আসাম লেংগুৱেজ ডিপাৰ্টমেণ্ট 1, লেকচাৰ প্লেনিং মেনেজমেণ্ট এণ্ড লিডাৰশ্বিপ এণ্ড মেনেজমেণ্টত এটা পদ আছে আৰু লেকচাৰ ষ্টেটিষ্টিক্স ইন ডিপাৰ্টমেণ্ট প্লেনিং এণ্ড মেনেজমেণ্ট এণ্ড লিডাৰশ্বিপত এটা পদ আনৰিজাৰ্ভ, এইটো মন কৰিব। লেকচাৰ কেমেষ্ট্ৰি ফৰ ছায়েন্স এণ্ড মেথমেটিক্স ডিপাৰ্টমেণ্ট 1 ভেকেঞ্চি আৰু ST কাৰণে। লেকচাৰাৰ ফিজিক্স ফৰ ছায়েন্স এণ্ড মেথমেটিক্স ডিপাৰ্টমেণ্ট 1 আনৰিজাৰ্ভ। লেকচাৰাৰ বটানী ফৰ ছায়েন্স এণ্ড মেথমেটিক্স ডিপাৰ্টমেণ্ট 1 আনৰিজাৰ্ভ। লেকচাৰাৰ জুলজি ফৰ ছায়েন্স এণ্ড মেথমেটিক্স ডিপাৰ্টমেণ্ট 1 SC বাবে এইটো। নেক্সট আহিলে মেথমেটিক্স ফৰ ছায়েন্স এণ্ড মেথমেটিক্স ডিপাৰ্টমেণ্ট 1 OBC MOBC বাবে। লেকচাৰাৰ ডিপাৰ্টমেণ্ট অফ আৰ্ট এডুকেশ্যন 1 আনৰিজাৰ্ভ আৰু লেকচাৰাৰ জিঅ'গ্ৰাফি ফৰ ছ'চিয়েল ছায়েন্স এণ্ড পপুলেশ্যন ডিপাৰ্টমেণ্ট ST বাবে এটা। লেকচাৰাৰ হিষ্ট্ৰী ফৰ ছ'চিয়েল ছায়েন্স এণ্ড পপুলেশ্যন ডিপাৰ্টমেণ্ট 1 আনৰিজাৰ্ভ। লেকচাৰাৰ ছ'চিয়'লজি ফৰ ছ'চিয়েল ছায়েন্স এণ্ড পপুলেশ্যন ডিপাৰ্টমেণ্ট 1 OBC MOBC। লেকচাৰাৰ ইনফৰ্মেশ্যন এণ্ড কমিউনিকেশ্যন টেকন'লজি ST বাবে 1। লেকচাৰাৰ এডুকেশ্যনেল ৰিচাৰ্চ ছাৰ্ভে এণ্ড এছেছমেণ্ট 1 আনৰিজাৰ্ভ। লেকচাৰাৰ হেল্থ এণ্ড ফিজিকেল এডুকেশ্যন 1 OBC MOBC কাৰণে। লেকচাৰাৰ প্ৰি প্ৰাইমেৰী এডুকেশ্যন 1 আনৰিজাৰ্ভ। প্ৰগ্ৰেম কাম স্ক্ৰিপ্ট ৰাইটাৰ PCSW SCERT 2টা পদ আনৰিজাৰ্ভ অৰ MOBC বাবে। টোটেল আছে 18টা। পে স্কেল কেনেকুৱা হ'ব চাওক। ডিফাৰেণ্ট পোষ্টৰ বাবে ডিফাৰেণ্ট হ'ব পে স্কেল। পে স্কেল ফৰ অল লেকচাৰাৰ পোষ্ট পে বেন ফৰ ₹30,000 to 1,10,000 প্লাছ GP 13,000 to 300। পে স্কেল ফৰ প্ৰগ্ৰেম কাম স্ক্ৰিপ্ট ৰাইটাৰৰ বাবে পে বেন 3 হ'ব আৰু 22,000 to 97,000 প্লাছ GP 11,500। এপ্লিকেশ্যন ফিজটো আপোনালোকে চাই লওক। কেটেগৰী ৱাইজ জেনেৰেল EWSৰ বাবে 250, SC ST OBC MOBCৰ বাবে 150, BPLৰ বাবে নীল। পে'মেণ্ট মোড অনলাইন আৰু পে'মেণ্ট গেটৱে ট্ৰেজাৰী চালান। পে'মেণ্ট টাইপ হ'ব নন ৰিফাণ্ডেবল। এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব চাই লওক। APSC লেকচাৰ এডুকেশ্যন কোৱালিফিকেশ্যন ফৰ 16 ছেপাৰেট লেকচাৰাৰ পোষ্ট এ মাষ্টাৰ ডিগ্ৰী চাৰ্টিফিকেট উইথ 55% মাৰ্কছ ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি ইন দ্য specified subject is required. Must have 55% marks in Master of Education diploma course in that particular subject. Needs let PhD from any recognized university. 3 years of additional work experience in any government or any recognized institution. এইখিনি কোৱালিফিকেশ্যন আপোনালোকৰ লাগিব, তেতিয়াহে আপোনালোকে এই পদসমূহৰ বাবে এপ্লাই কৰিব পাৰিব। এজ লিমিট চাওক। কেণ্ডিডেটছ এপ্লাইং ফৰ পোষ্ট অফ লেকচাৰাৰ এণ্ড SCERT should have been 21 years and maximum age of 38 years. There is an additional 5 years of relaxation for SC ST. Maximum age of 43 years acceptable.
নেক্সট চাওক এডিশ্যনেল ৰিলেক্সেশ্যন অফ 10 years ফৰ ডিজেবল কেণ্ডিডেটছ PWBDৰ বাবে থাকিব 10 years অৰ্থাৎ 48 years হ'লে তেওঁলোকৰ এপ্লিকেশ্যন একচেপ্ট কৰা হ'ব। এপ্লাই কৰিব চাওক এপ্লাই যিহেতু অফলাইন হ'ব গতিকে অফলাইন এপ্লাই কৰিবলৈ আপোনালোকে প্ৰথমতে এপ্লিকেশ্যন ফৰ্মখন অফিচিয়েল ৱেবছাইটৰ পৰা ডাউনলোড কৰিব লাগিব আৰু তাৰপিছত আপোনালোকে যিটো নিৰ্দিষ্ট এড্ৰেছ হয় APSC যিটো এড্ৰেছ হয় সেই এড্ৰেছত আপোনালোকে পঠিয়াব লাগিব। লগত যিখিনি ডকুমেণ্টছ বিচাৰিছে এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট হওক ডিজেবল চাৰ্টিফিকেট এজ প্ৰুফ চাৰ্টিফিকেট এই সকলোখিনি আপোনালোকে দিব লাগিব। ডেপুটি ছেক্ৰেটৰী APSC জৱাহৰ নগৰ খানাপাৰা গুৱাহাটী 781022 পঠিয়াব লাগিব। 13 নট APSCয়ে অন্য এখন নটিফিকেশ্যন জাৰি কৰিছে যিখন নটিফিকেশ্যনতো বহুতো লেকচাৰৰ পদ খালী হৈছে সেই পদসমূহ চাওকচোন। নেম অফ দ্য অৰ্গেনাইজেশ্যন পোষ্ট নেম হ'ল লেকচাৰাৰ কেটেগৰী আছাম গভ জব ইয়াত নাম্বাৰ অফ ভেকেঞ্চিজ যথেষ্ট সংখ্যক বেছি হয় 65 জব লোকেশ্যন আছাম নটিফিকেশ্যন ডেট 13/9/2022 লাষ্ট ডেট 30/9/2022 অৰ্থাৎ 30 তাৰিখলৈকে লাষ্ট ডেট আছে। অফিচিয়েল ৱেবছাইট চাওক apsc.nic.in এডুকেশ্যনেল কোৱালিফিকেশ্যন চাওক APSC নটিফিকেশ্যনৰ এই পোষ্টবিলাকৰ বাবে কোৱালিফিকেশ্যন বিশেষভাৱে মাষ্টাৰ ডিগ্ৰী লাগিব ডিপ্ল'মা লাগিব PhD লাগিব মানে BEd MEd আপোনাৰ লাগিবই ছাবজেক্ট ৱাইজ আৰু লগত PhD বা নেট স্লেট এইখিনি লাগিব। নটিফিকেশ্যনখন মই ডেছক্ৰিপশ্যন বক্সৰ লিংকত দি দিম সকলোৱে গৈ নটিফিকেশ্যনখন চাব সম্পূৰ্ণ তথ্যখিনি তাত উল্লেখ আছে। এজ লিমিট আপোনালোকে চাই লওক 21 to 38 years আৰু ৰুল মতে ৰিলেক্সেশ্যন থাকিব সেইখিনি আপোনালোকে নটিফিকেশ্যনত চাই ল'ব। আৰু এখন নটিফিকেশ্যন আছে ইয়াতো লেকচাৰাৰ পদৰ সম্পৰ্কত কোৱা হৈছে। পোষ্ট নেম হ'ল লেকচাৰাৰ কেটেগৰী আছাম গভ জব নাম্বাৰ অফ ভেকেঞ্চি 47 জব লোকেশ্যন আছাম ইয়াৰ নটিফিকেশ্যনখন 26/8/2022 ইতিমধ্যে আউট হৈছে আৰু লাষ্ট ডেট 26/9/2022 নিউখন নটিফিকেশ্যনত 3টা লাষ্ট ডেট আছে আপোনালোকে মন কৰিব গতিকে লাষ্ট ডেট অনুসৰি আপোনালোকে যিকেইটা পোষ্টৰ বাবে আবেদন কৰিব পাৰে সেইখিনি চাই ল'ব। নটিফিকেশ্যন 3খন মই ডেছক্ৰিপশ্যন বক্সত দি দিম লিংকত গৈ আপোনালোকে চাব পাৰিব। আজি ভিডিঅ'টোত আমি ইমানখিনি তথ্যই আপোনালোকক দিলোঁ। যদি তথ্যখিনিৰ পৰা আপোনালোক উপকৃত হৈছে তেতিয়াহ'লে কমেণ্ট কৰি জনাব। ধন্যবাদ।